নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক আৰু মূল্য বৃদ্ধিৰ জুৰুলা সাধাৰণ জনতালৈ কাণসাৰ নাই চৰকাৰৰ ইপিনে মন্ত্ৰী বিধায়কৰ দৰমহা 30% বৃদ্ধিত অনুমোদন চৰকাৰৰ জনতা মূল্য বৃদ্ধিৰ জুৰুলা হোৱাৰ সময়তে দৰমহা বৃদ্ধি মন্ত্ৰী বিধায়কৰ সাধাৰণ জনতালৈ পিঠি দি মন্ত্ৰী বিধায়কৰ দৰমহা 30% বৃদ্ধিত অনুমোদন এতিয়াৰ পৰা প্ৰতি 5 বছৰৰ মূৰে মূৰে দৰমহা সমিতিৰ অনুমোদন অবিহনে বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ দৰমহা মন্ত্ৰী বিধায়কৰ বৰ্ধিত দৰমহা ভাত্তা বিধায়কৰ অধীনত বলবৎ হ'ব এই নিয়ম আৰু সমাগত বিধানসভাত উত্থাপন হ'ব মন্ত্ৰী বিধায়কৰ বৰ্ধিত দৰমহা ভাত্তা বিধেয়ক পৰৱৰ্তী খবৰ আধাৰ কাৰ্ডক লৈ বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ এতিয়াৰ পৰা আবেদন কৰিলে নাপাব আধাৰ কাৰ্ড এনআৰচিত নাম নথকা লোকে লাভ নকৰিব আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত বৃহৎ সিদ্ধান্ত এনআৰচিত আবেদন নকৰা লোকসকলে নাপাব আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত দায়িত্ব দিয়া হ'ব একোজনকৈ এডিসি ইউআইডিআই আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়ে আধাৰ পৰ্যবেক্ষণ কৰিব আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে আধাৰ প্ৰদান কৰা হ'ব অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰ প্ৰদানত কঠোৰ হৈছে ৰাজ্য চৰকাৰ কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৰৱৰ্তী খবৰ অসম বিধানসভালৈ বিজেপি আনিলে বাংলাদেশী হিন্দুক বিজেপিৰ বিৰুদ্ধে বাংলাদেশী হিন্দুক নিৰ্বাচনত টিকট দি জয়ী কৰোৱাৰ অভিযোগ এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ বিজেপিয়ে অসম বিধানসভালৈ আনিলে বাংলাদেশী হিন্দুক টিকট দি নিৰ্বাচনত জিকালে বিজেপিয়ে ধলাই সমষ্টিৰ বিজেপিৰ বিধায়কজন 1986 চনত অসমলৈ অহা এই বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে অসমত বহু হিন্দু বাংলাদেশী খুমুৱাই ৰাখিছে এই চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে অসমত মাত্ৰ 8 জনহে নাগৰিকত্ব পাইছে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই কিন্তু আচলতে 8 জন নহয় ধলাইৰ বিধায়কৰ দৰে হিন্দু বাংলাদেশীৰে ভৰিছে অসম বিজেপি তথা হিমন্ত চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সন্ত্ৰাসবাদী সংগঠন জৈশ ই মহম্মদৰ বিৰুদ্ধে দেশজুৰি অভিযান নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ এনআইএৰ অসমৰ লগতে দেশৰ 19টা স্থানত এনআইএৰ অভিযান অসমতো অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী ব্যক্তি সন্ত্ৰাসবাদী সংগঠন জৈশ ই মহম্মদৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ এনআইএৰ অসমৰ গোৱালপাৰাতো অভিযান চলিল এনআইএৰ গোৱালপাৰাত আটক কৰা হৈছে শাহানুৰ আলম নামৰ এগৰাকী ব্যক্তিক জম্মু কাশ্মীৰ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ গুজৰাটকে ধৰি দেশৰ 19টা স্থানত তালাচী চলাইছে এনআইএ জৈশ ই মহম্মদৰ সৈতে জড়িত লোকে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰোৱাৰ অভিযোগ এনআইএৰ পৰৱৰ্তী খবৰ অসমৰ 2 পঞ্চায়তলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা নতুন দিল্লীত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই বঁটা অসমৰ 2খন পঞ্চায়তে লাভ কৰিলে এই সন্মান মাজুলীৰ জেংৰাইগাঁও পঞ্চায়তে লাভ কৰে শ্ৰেষ্ঠত্বৰ বঁটা অৰ্থাৎ প্ৰথম পুৰস্কাৰ আৰু নগাঁৱৰ ডিমৌ বাংখাই গাঁও পঞ্চায়তলৈ দ্বিতীয় পুৰস্কাৰ আগবঢ়োৱা হৈছে বা দ্বিতীয়টো বঁটা আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰে পঞ্চায়ত আয়ুক্ত কীৰ্তি জল্লিয়ে পৰৱৰ্তী খবৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত প্ৰবঞ্চনা পেট্ৰল পাম্পত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নাম লৈ সৰকাইছিল পেট্ৰল আৰু এই সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে প্ৰবঞ্চকটো বাঘৰ বুঢ়ীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জনক দাস উপাধিৰ প্ৰবঞ্চকটো উল্লেখযোগ্য যে অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ গাড়ী চালক এই জনক দাস উপাধিৰ ব্যক্তিগৰাকী পৰৱৰ্তী খবৰ কা আন্দোলন কৰি কোনোবা যদি নেতা হল আন কোনোবা আকৌ হল বিধায়ক পিছে বাতিল নহল কা অথলে গল পঞ্চ শ্বহীদৰ ত্যাগ আজিৰ দিনটোতে গুৱাহাটীত তাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল 5 জনকৈ অসমীয়া আৰু কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ আজি হৈছে পঞ্চম মৃত্যু বাৰ্ষিকী পঞ্চ শ্বহীদক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰৱৰ্তী খবৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ নতুন অভিলেখ $400 বিলিয়ন সম্পত্তি আহৰণ কৰা বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিণত হল ইলন মাস্ক 2021 চনৰ পাছত প্ৰথমবাৰৰ বাবে $400 বিলিয়ন সম্পত্তি আহৰণ কৰিলে ইলন মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পৰ জয়ৰ পিছত 71% পৰ্যন্ত বৃদ্ধি পালে ইলন মাস্কৰ সম্পত্তি পৰৱৰ্তী খবৰ পবিত্ৰ কুৰাণ পাঠ কৰি উজলি উঠিল এইবাৰ 13 বছৰীয়া হাফিজ আৰিফুজ্জামান দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিলে কাছাৰৰ এখন মাদ্ৰাছাৰ হাফিজ আৰিফুজ্জামান লস্কৰে পবিত্ৰ কুৰাণ পাঠ কৰি উজলিল 13 বছৰীয়া হাফিজ আৰিফুজ্জামান দেশৰ ভিতৰতে প্ৰথম স্থান দখল কাছাৰৰ এখন মাদ্ৰাছাৰ হাফিজ আৰিফুজ্জামান লস্কৰৰ পবিত্ৰ কুৰাণ পাঠ প্ৰতিযোগিতাত দেশৰ ভিতৰতে প্ৰথম স্থান দখল পশ্চিমবংগত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় হিফজুল কুৰাণ পাঠ প্ৰতিযোগিতা আৰু কাটিগুৰাৰ এখন মাদ্ৰাছাৰ ছাত্ৰ হাফিজ আৰিফুজ্জামান লস্কৰ তেওঁ এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে হাফিজ আৰিফুজ্জামানৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে কাটিগুৰাবাসীক পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতে শীৰ্ষত অসম আনহাতে জনমূৰি আয়ৰ তালিকাত শেষৰ ফালৰ পৰা 6 নম্বৰ স্থানত আছে অসম শেহতীয়াকৈ ৰাজ্যসভাত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতে শীৰ্ষত অসম নৱেম্বৰ মাহলৈকে অসমত স্থাপন কৰা হৈছে 23,30,073টা স্মাৰ্ট মিটাৰ ৰাজ্যসভাত কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য 23,30,073টা স্মাৰ্ট মিটাৰৰ ভিতৰত গ্ৰাম্য অঞ্চলত 18,27,194টা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে নগৰাঞ্চলত সংযোগ কৰা হৈছে 46,294টা স্মাৰ্ট মিটাৰ মোদীৰ গৃহৰাজ্য গুজৰাটত সংযোগ কৰা হৈছে মাত্ৰ 2,50,025টা স্মাৰ্ট মিটাৰ আনফালে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংযোগ কৰা হৈছে 4,15,133টা স্মাৰ্ট মিটাৰ তামিলনাডুত সংযোগ কৰা হৈছে 580টা স্মাৰ্ট মিটাৰ উত্তৰাখণ্ডত 2,518টা স্মাৰ্ট মিটাৰহে সংযোগ কৰা হৈছে পশ্চিমবংগত সংযোগ কৰা হৈছে 1,08,959টা স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত শীৰ্ষত অসমৰ নাম আনহাতে জনমূৰি আয়ৰ ক্ষেত্ৰত শেষৰ ফালে আছে অসমৰ নাম দেশৰ 22খন ৰাজ্যৰ ভিতৰত শেষৰ ফালে স্থান লাভ কৰিছে অসমে 2023-24 বিত্তীয় বৰ্ষত অসমৰ জনমূৰি আয় হৈছে 1,58,807 টকা ঘোষিত 22খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 16 নম্বৰত আৰু তালিকাৰ তলৰ ফালৰ পৰা 6 নম্বৰত আছে অসমৰ স্থান দেশৰ ভিতৰতে এই তালিকাৰ প্ৰথম স্থানত আছে ছিকিম দ্বিতীয় স্থানত আছে তেলেংগানা তৃতীয় স্থানত আছে কৰ্ণাটক চতুৰ্থ স্থানত হাৰিয়ানা পঞ্চম স্থানত তামিলনাডু ৰাজ্যসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য